নমস্কাৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আজি দ্য প্ৰাইম শ্ব'ত আমি এনে এটা বিষয় নিৰ্বাচন কৰি লৈছোঁ যিটো বিষয়ৰ কথা আজিৰ পৰা 2-3 মাহ আগতে আমি ভাবি লৈছিলোঁ যে আৰু নাপাতিলেও হ'ব, আৰু কথা হয়তো এই বিষয়টোৰ কেতিয়াও উত্থাপনেই নহ'ব। আমি ক'ব লৈছোঁ কোভিড-19ৰ কথা বা বৰ্তমান কোভিড-19ৰ যি ৰূপ সেই ৰূপৰ কথা। কোভিড কমি যোৱা বুলিয়ে ভাবি লৈছিলোঁ আমি, আৰু আমি সাধাৰণতে জনসাধাৰণেও কোভিড বুলি ক'লে বিৰক্ত হৈ পৰে, কিনো কোভিড কৈ থাকোঁ বুলি কয়। কিন্তু সেই কোভিডৰ কথাই আজি আকৌ এবাৰ আমি ষ্টুডিঅ'ৰ মজিয়াত পাতিবলগীয়া হৈছে। আমি বিশেষ অতিথিক মাতি, চিকিৎসকক মাতি, কাৰণ আকৌ বিশ্বত এতিয়া কোভিডে এক নতুন ৰূপ পাইছে। প্ৰকৰণ বুলি কয় বা ভেৰিয়েণ্ট বুলি কয়, এই যাক ভাইৰলজিৰ পৰিভাষাত যিটো নতুন কোভিডৰ ভেৰিয়েণ্ট ওলাইছে সেইটো হৈছে B.1.1529 অমিক্ৰণ। সেই কথাটোৱে পাতিম, আৰু কাৰণ ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীনভাৱে সমগ্ৰ দেশৰ ৰাজ্যসমূহ সতৰ্ক কৰি দিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো কালি শুনা গৈছিলে। সেয়েহে আমি আজি বাধ্য হৈ পুনৰ এই কোভিডৰ ওপৰত এই অনুষ্ঠান আয়োজন কৰিব বিচাৰিছোঁ। কিমান ভয়ংকৰ হ'ব পাৰে এই অমিক্ৰণ নামৰ প্ৰকৰণটো, এই ভেৰিয়েণ্টটোৱে কিমান লোকক বিপদলৈ ঠেলি দিব পাৰে। দ্বিতীয় লহৰ আমি দেখিলোঁ, তৃতীয় লহৰ ইতিমধ্যে একাংশই হৈ যোৱা বুলিয়েই কৈছে, এইটো চতুৰ্থ লহৰ হ'বলৈ গৈ আছে নেকি? কথা পাতিম আমি আমাৰ ষ্টুডিঅ'ত থকা অতিথিসকলৰ সৈতে। মই চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ ষ্টুডিঅ'ত কোন কোন উপস্থিত আছে। আমাৰ সৈতে আছে ডক্টৰ নিহাৰঞ্জন কলিতা ডাঙৰীয়া, অৰ্থনৈতিক বিশ্লেষক, স্বাগতম জনাইছোঁ। লগতে বিতুপন মজুমদাৰ ডাঙৰীয়া আছে, তেওঁ অৰ্থনৈতিক বিশ্লেষক হয়। এগৰাকী জ্যেষ্ঠ চিকিৎসক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ মাইক্ৰ'বায়'লজি বিভাগৰ তেওঁ হেড অফ দ্য ডিপাৰ্টমেণ্ট হয়, ডক্টৰ লাহৰী শইকীয়া ডাঙৰীয়ানী, স্বাগতম জনাইছোঁ মই। আন এগৰাকী জ্যেষ্ঠ চিকিৎসক, আপোনালোকৰ বহুতৰে হয়তো চিনাকি, KGMT হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসক, শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ নিবেদিতা গোস্বামী ডাঙৰীয়ানী, তেওঁকো স্বাগতম জনাইছোঁ। আমি আজি অলপ বিস্তৃত ৰূপত আলোচনাখিনি কৰিম, কিন্তু সমান্তৰালভাৱে কিন্তু এই অমিক্ৰণৰ প্ৰসংগ উত্থাপন হোৱাৰ লগে লগেই শ্বেয়াৰ মাৰ্কেটত ইয়াৰ প্ৰভাৱ পৰি গৈছে। নিফটিৰ কথাই কওঁ অথবা আমি চেনচেক্সৰ কথাই কওঁ, পতনৰ এক ছবি আমি এতিয়া দেখিবলৈ পাইছোঁ। এই পতনটো দীৰ্ঘম্যাদী নহওক সেইটোৱে আমি কামনা কৰিছোঁ, আৰু ভাৰততো এই নতুন ভেৰিয়েণ্টটোৰ বা প্ৰকৰণটোৰ প্ৰভাৱ নপৰক সেইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু ইতিমধ্যেই কিন্তু শ্বেয়াৰ মাৰ্কেটত কিছু আমি তললৈ গ্ৰাফডাল যোৱা দেখিবলৈ পাইছোঁ। চেনচেক্স ইতিমধ্যে 1400 পইণ্ট তলত গৈছে, নিফটি 400 পইণ্ট তলত গৈছে, সৰি পৰিছে হঠাৎ। এই কথাখিনি আমি অলপ ভালদৰে আলোচনা কৰিম। দৰ্শকসকলৰ মনতো হয়তো বহুখিনি প্ৰশ্ন উদয় হ'ব পাৰে, আৰু আমি যিমান পাৰোঁ সহজভাৱে পাতিম, কেৱল পুৰণি সেই কোভিডৰ আলোচনা চক্ৰবোৰৰ দৰে নহয়। আজি আমি অলপ আড্ডা টাইপত বা আড্ডাৰ ধৰণে এই কথাখিনি পাতিম, যাতে সহজে বোধগম্য হয় আমাৰ জনসাধাৰণৰ। মই প্ৰথমে চিকিৎসকৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। মাইক্ৰ'বায়'লজি বিভাগৰ যিহেতু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ লাহৰী শইকীয়া ডাঙৰীয়ানী আছে। বাইদেউ কওকচোন, এতিয়া কি হৈছে? এই প্ৰকৰণটোৰ কথা ওলোৱাৰ লগে লগে চবৰে মনত আশংকা বৃদ্ধি পাইছে, বিশেষকৈ ব্যৱসায়ী অৰ্থনীতিৰ সৈতে জড়িত ব্যক্তিসকলৰ। আকৌ লকডাউন হ'বগৈ পাৰে নেকি? এতিয়ালৈকে ভাৰতত ধৰা পৰা নাই, বছনিয়া বা আফ্ৰিকাৰ কিছুমান কাণ্ট্ৰিত ধৰা পৰিছে। ভাৰতত আহিবলৈ বাৰু কিমানমান সময় আনুমানিক লাগিব পাৰে? আচলতে কোভিডৰ যিটো আগতে এটা হৈ গৈছে, আগতে যেনেকুৱা এটা পেনিক কণ্ডিশ্যন হৈ গৈছে, গতিকে ভয় কৰাটো স্বাভাৱিক। কিন্তু কোভিড ভাইৰাছটো হৈছে কোভিড-19 ভাইৰাছটো এটা RNA ভাইৰাছ হয়, আৰু ই ৰূপ সলায়ে থাকিব, এইটো তাৰ ধৰ্মই হয় ভাইৰাছটোৰ। গতিকে সেই সলাই থাকিব, আৰু সেইটো আগলৈও সলাব বা সদায় সলায়ে থাকিব। কিন্তু সেই সলাই সিহঁতে নিজক ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যিটো আমি কওঁ, সিহঁতে নিজক কেনেকৈ জীয়াই ৰাখিব পাৰে সেই চেষ্টাটোত থাকে। সিহঁতে কেতিয়াও নাভাবে যে আমি যিখন হাতেৰে সিহঁতক খুৱাই সেইখন হাতক সিহঁতে কেতিয়াও কামুৰিব নিবিচাৰে। গতিকে আমি সিহঁতে কেতিয়াও বেমাৰটো বেছি কৰিম বুলি নাহে, কিন্তু সিহঁতক সংক্ৰমণটো বঢ়াব বিচাৰে। সিহঁতৰ ৰূপটো সলায়, কাৰণ মানুহেও যুদ্ধ কৰে সিহঁতৰ লগত যে কেনেকৈ ভাইৰাছটো আঁতৰাব পাৰোঁ, আৰু সিহঁতেও যুদ্ধ কৰে কেনেকৈ মানুহৰ লগত থাকিব বিচাৰোঁ। গতিকে দুইটাৰ মাজত মানে এটা যুদ্ধ হয়। কিন্তু সেই যুদ্ধটোত মানুহজনে কেনেকৈ সেই ভাইৰাছটোৰ ভিতৰত ভাইৰাছটোৰ এগেইনষ্টে ৰিয়েক্ট কৰিব। যদি বেছিকৈ ৰিয়েক্ট কৰি দিয়ে, কাৰণ ভাইৰাছটোৱে কেতিয়াও নাভাবে যে মানুহজনক বেমাৰ কৰি পেলাই মাৰি পেলাওঁ বুলি পেলাই, কিন্তু সেইটো মানুহজনৰ ওপৰত ডিপেণ্ড কৰিব তেওঁ কিমান এগ্ৰেছিভলি ৰিয়েক্ট কৰে। তেওঁ যদি খুব বেছি এগ্ৰেছিভলি ৰিয়েক্ট কৰে তেতিয়াহ'লে বেমাৰটো বাঢ়িব। গতিকে ভাইৰাছটোৰ ওপৰত বেমাৰটো বঢ়াটো ডিপেণ্ড নকৰে।
এই ভাইৰাছটোৱে সিহঁতে তাহাঁতৰ সংক্ৰমণটো বাঢ়িব পাৰে এই ভাইৰাছটোৰ ৰূপটো সলোৱাৰ কাৰণে কিন্তু সেইটো ক'বলৈ এতিয়াও খুব সোনকাল হৈ আছে ইট ইজ টু আৰ্লি টু সে ডেট ইট উইল ইনক্ৰিজ দ্য ট্ৰান্সমিছিবিলিটি কাৰণ কেলে প্ৰথমতে যেতিয়া এটা নতুন ষ্ট্ৰেইন এটা আহে প্ৰথমতে ইয়ং মানুহখিনিক পায় আৰু ইয়ং মানুহখিনিৰ ইমান বেছি আপোনালোকে দেখিছে ইমান বেছি ডিজিজটো নাবাঢ়ে ইয়ং মানুহখিনিৰ লগত যেতিয়া সিহঁতে হাই ৰিস্ক গ্ৰুপটোত আহিব যেতিয়া সেই ইয়ং মানুহখিনি ঘূৰি ফুৰে যিখিনি মানুহ ঘৰলৈ আহিব ঘৰলৈ আহি তেওঁলোকৰ যিখিনি হাই ৰিস্ক মানুহ আছে ধৰি লওক ডায়েবেটিক আছে তেওঁলোকৰ ওচৰলৈ আহিব সেইখিনি মানুহক কেনেকৈ ৰিয়েক্ট কৰে সেইখিনি মানুহৰ বেমাৰটো কেনেকৈ বাঢ়িবনে কমনে একেই থাকিব সেইটো তেতিয়াহে ক'ব পৰা যাব যে ই বেমাৰটো বাঢ়িবনে নে নাবাঢ়ে কিন্তু নৰ্মেলি বেমাৰ মোৰ মতে বাঢ়িব নালাগে একেই থাকিব আগৰ কোভিডৰ দৰেই থাকিব বাৰু আৰম্ভণিতে আমি এটা ভাল সদৰ্থক বাৰ্তাই পাইছোঁ যে বেমাৰটো বাঢ়িব নালাগে তেওঁ নিজৰ যিখিনি অভিজ্ঞতা সেইখিনিৰ পৰা কৈছে ডক্টৰ নিবেদিতা গোস্বামী ডাঙৰীয়ানী আপোনাৰ কাষলৈ কৈছোঁ এই যিটো নতুন অৱতাৰ 32 টাইমছ স্পাইক প্ৰটিন সলনি কৰি হোৱা বুলি কৈছে একাংশই কৈছে যে ই 300 গুণ বেছি শক্তিশালী আজি আকৌ কাৰোবাৰ মুখত শুনিলোঁ ই 500 গুণ অধিক শক্তিশালী অৱতাৰটো মানে অলপ চিন্তনীয় হৈ পৰে বাইদেৱে কৈছে ভয় কৰিবলগীয়া নাই এতিয়া শিশুসকলৰ কথাও আহি পৰিব আপুনি এগৰাকী শিশু ৰোগ বিশেষজ্ঞ হয় কি দেখিছে বাৰু আপুনি নাই এতিয়া যেহেতু ভাৰতবৰ্ষত এতিয়ালৈকে আহি পৰা নাই আৰু আমাৰ দেশৰ মানুহে যেনেকৈ ডক্টৰ লাহিৰীয়ে ক'লে যে কেনেকৈ ৰিয়েক্ট কৰে কাৰণ ভাইৰাছটো আমাৰ শিশুসকলৰ গাত যেতিয়া সোমায় খুব এটা প্ৰাথমিক পৰ্যায়ত আমাৰ খুব এটা বিপদ নেদেখোঁ আমি কাৰণ তেওঁলোকৰ ৰিয়েকশ্যনটো কম হয় কিন্তু বৃদ্ধ লোক এজনৰ বা ডায়েবেটিক বা কোমৰবিড থাকিলে বা যাৰ ৰিয়েকশ্যনটো বেছি হয় চ' এতিয়াই আমাৰ সেই তেখেতৰ নিচিনাকৈ মই ক'ব খোজোঁ যে আমি খুব ভয় খাব নালাগে এতিয়াই কিন্তু যিটো সাৱধানতা আমি কোভিডৰ পৰা ইমান দিন লৈ আছোঁ সেই সাৱধানতাটো লৈ থাকিব লাগিব কাৰণ এতিয়া 300 গুণ বেছি ভয়ানক বা 500 গুণ বেছি ভয়ানক সেইটো আফ্ৰিকান কাণ্ট্ৰিত হৈ আছে তাৰপৰা ছিংগাপুৰ হংকং শুনি আছোঁ কিন্তু ভাৰতবৰ্ষত আহি গ'লে কেনেকুৱা হ'ব সেই মুহূৰ্তত আমি ক'ব পাৰিম যে আমাৰ নিজৰ মই চাই থকা ৰোগীজনৰ কেনেকুৱা অৱস্থা কেতিয়া হয় সেইটো আমি একদম এক্সপিৰিয়েঞ্চৰ পৰাহে ক'ব পাৰিম কিন্তু এটাই কথা মই ক'ব বিচাৰোঁ যে সাৱধানতাটো থাকিব লাগিব এতিয়া মই আপোনালোকৰ ইয়াতে আহোঁতেই দেখিছোঁ যে মানুহবোৰ সাৱধানতা নাই একেবাৰে অ'পেন হেৰিত ধুনীয়াকৈ যেন কিবা এটা মেলা হৈ আছে ৰাস্তাত এইমাত্ৰ চ' সেই সাৱধানতাটো নাথাকিলে এইটো ৰোগৰ সংক্ৰমণটো শেষ নহ'ব আৰু দ্বিতীয় কথা হৈছে আৰ্লি ডিটেকশ্যন আমি মানুহে ডিটেকশ্যনত কৰিব টেষ্টিং কৰিব নিবিচাৰে সেইটো আগৰ নিচিনাকৈ কওঁ যে আমি আৰ্লি ডিটেকশ্যন এণ্ড প্ৰিভেনশ্যন ভেকচিন অফক'ৰ্ছ আৰু ভেকচিনৰো শুনিছোঁ যে এইটো ভেকচিনত দেখা গৈছে আজি WHO পৰাও পঢ়িলোঁ কিজানি এইটো ভাইৰাছে এই ভেকচিনৰ কাম নকৰিবও পাৰে চ' সকলোকে আমি এটা পেনিকি কৰা উচিত নহয় যিখিনি চলি আছে সেই সাৱধানখিনিতো চলি থাকিব বৰ সুন্দৰ কথা কৈছে আপুনি দুয়োগৰাকী চিকিৎসকৰ সুন্দৰ আমি বাণী শুনিলোঁ তেওঁলোকে কৈছে যে সাৱধান যদি হৈ থাকে পূৰ্বৰ দৰে অৱস্থা থাকিব সাৱধানীসকলৰ কেতিয়াও মৰণ নাই কিন্তু যিসকল অসাৱধান হৈ যায় তেওঁলোকৰ হয়তো কিছু বিপদ হ'ব পাৰে এইখিনি বাৰু আমি সকলোৱে জনা কথা COVID-19ৰ এতিয়া সকলোৱে ডিগ্ৰীধাৰী বুলি ক'ব পাৰি সকলোৱে এতিয়া COVID-19ৰ ইমানখিনি কথা গম পাই গ'ল আমি চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰা আদি কৰি আমি ফিজিকেল ডিষ্টেঞ্চ মেইনটেইন কৰাৰ পৰা আদি কৰি সেয়েহে হয়তো COVID-19ৰ কথা নতুনকৈ ক'লে আমাকে মানুহে অলপ গালি দিব পাৰে কিন্তু আমাৰ মূল দায়িত্বটো হ'ল ইয়াৰ আঁৰৰ কথাবোৰ অলপ ভালদৰে আলোচনা কৰা বিতুপন মজুমদাৰ ডাঙৰীয়া আঁৰৰ কথাবোৰ বুলি ক'লেই এতিয়া ইকনমিক কণ্ডিশ্যনৰ কথাটো আহিছে অৰ্থনৈতিক বিপৰ্যয় কিয় হঠাৎ এই নতুন যিটো অমিক্ৰণ এই অৱতাৰটো অহাৰ লগে লগে ইমান এদিনতে বাৰু সেন্সেক্স ইমান নামি গ'লনে বা মানে আপোনাৰ নিফটি ইমান কিয় নামি গ'ল হঠাৎতো এইটো হ'ব নালাগিছিল আগতেতো হোৱা নাছিল তাকো ভাৰতত অহাই নাই নহয় একচুৱেলি চাওক বা নিফটিৰ কথাটো বেলেগ নিফটি বা সেন্সেক্সে গোটেই ইকনমি ৰিপ্ৰেজেণ্ট নকৰে কিন্তু কালি এটা যোনটো মানে WHO মই একচুৱেলি ৰাতিপুৱা যেতিয়া চাইছোঁ কালি মাৰ্কেটখন চাইছিলোঁ WHO যোনটো ষ্টেটমেণ্ট আহিছিলে প্ৰথমতে মেটাৰ অফ ইণ্টাৰেষ্ট বা মেটাৰ অফ কনচাৰ্ণ টাইপ তেওঁলোকে কৈছে আৰু যি ধৰণৰ ষ্টেটমেণ্ট আহি আছে গ্ল'বেলি আমেৰিকায়ো আপোনাৰ ছাউথ আফ্ৰিকালৈ ট্ৰেভেল বেন কৰিছে বিভিন্ন ইউৰোপিয়ান কাণ্ট্ৰিখিনিয়ে বেন কৰি আছে আৰু বেন কৰিলে অবভিয়াছলি এটা পেনিক চিটুৱেশ্যন ক্ৰিয়েট হ'ব মানে গ্ল'বেলি যোনখিনি ইউৰোপিয়ান নেশ্যন আৰু যোনখন আমেৰিকা হয় তাত একচুৱেলি কি হয় এটা পেনিক তেওঁলোকে ক্ৰিয়েট কৰিছে আৰু তাৰ স্পিল অভাৰ ইম্পেক্ট ইণ্ডিয়াত পাইছে আৰু ইণ্ডিয়াত দুটা কেছ পোৱা বুলি মই পাইছিলোঁ ৰাতিপুৱা কৰ্ণাটকাত ছাউথ আফ্ৰিকাৰ পৰা অহা কোনোবা পাইছে দুটা কেছ নাই তেওঁলোকে ধৰা পৰা নাই আমি মই জাষ্ট মই ওলাই যাব সেইটো মই জাষ্ট নিউজত পাইছোঁ একজেক্টলি কনফাৰ্ম হ'লে নহয় সিমানখিনি অহা নাই
ফাইনেন্সিয়েল মাৰ্কেটত যোনটো চেলিং হৈছে একচুৱেলি বহুত দিনৰ পৰা একচুৱেলি ফাইনেন্সিয়েল মাৰ্কেটত অলৰেডি বহুতখিনি ৰেলি গ'ল আৰু ষ্টক মাৰ্কেটত মেনিফল্ড ৰেলি এটা হৈছিলে আৰু তাৰ কাৰণে এটা মডাৰেট কাৰেকশ্যন দৰকাৰ আছিলে মানে মাৰ্কেটখনটো সদায় কণ্টিনিউছলি আপছাইড গৈ নাথাকে আৰু মাজতে অলপ কাৰেকশ্যন বুলি কওঁ যেতিয়া কিবা এটা বস্তু এটা লেঠাই যদি কণ্টিনিউছলি গৈ থাকে ৰেষ্ট নলয়তো দিগদাৰ তো সেনেকৈ মাৰ্কেটত ৰেষ্ট লৈছে মাৰ্কেটত একো প্ৰব্লেম নহয় বা 2020 যেতিয়া এটা কলাপছ হৈছিলে সেনেকুৱা ধৰণৰ নহয় কাৰণ ছেকেণ্ড ৱেভ যেতিয়া আহিছিলে ছেকেণ্ড ৱেভতো ষ্টেবিলাইজে আছিলে একচুৱেলি ছেকেণ্ড ৱেভতো বহুত ভালেখিনি আমাৰ মৰ্টেলিটিটো ভালেখিনি হৈছিলে ন সেইবাৰ সেইটো মই মাৰ্কেটত একো ইম্পেক্ট পৰা নাই ইমান কিন্তু এইবাৰ কি হ'ল একচুৱেলি অভাৰ ভেলুৱেশ্যন বুলি কয় যে আৰু যেতিয়া ছেকেণ্ড ৱেভ আহি আছিলে তেতিয়া মানে আমি ভাবিছিলোঁ যে ছেকেণ্ড ৱেভৰ পিছত আৰু পেণ্ডেমিকৰ পৰা এণ্ডেমিক ষ্টেজত গৈ আছোঁ SBI ৰিপৰ্ট তাত কৈছিলে যে পেণ্ডেমিক নহয় এতিয়া এণ্ডেমিক হৈ যাবগৈ তো ছাডেনলি যেতিয়া কিবা এটা বস্তু মুখত আহিছে ছাডেনলি শ্বক বা পেনিক ৰিয়েকশ্যন আৰু এইটো পেনিক ৰিয়েকশ্যন হৈছে আৰু একো মেজৰ চেল হোৱা নাই কালি আমিও বহুতখিনি মানুহ কৈছে ভয় খাবলগীয়া নাই ইনভেষ্টৰৰ কাৰণে কিন্তু এটা কথা হয় কিন্তু ইয়াৰ স্পিলঅভাৰ বা কেনেকৈ আগবাঢ়ে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট কাৰণ মানুহে এতিয়াও কিন্তু নিয়ম কানুন মানা নাই আৰু নিয়ম কানুন নামানিলেতো কিন্তু হ'বই প্ৰব্লেম যেনেকৈ ধৰণে আপোনাৰ আকৌ এটা বস্তু মেইন ফিয়াৰফুল ফেক্টৰ কি লকডাউন আহিব নেকি সেইটো বৰ ডাঙৰ চিন্তনীয় কথা কিন্তু মোৰ মতে লকডাউন গভৰ্ণমেণ্টে যদি এনেকুৱা কৰিব লগা কিন্তু অৱস্থা বেয়া হ'ব আৰু লকডাউন মোৰ মতে এনেকুৱা ধৰণৰ যেনেকৈ ফাৰ্ষ্ট ৱেভত পূৰা লকডাউন আছিলে ছেকেণ্ড ৱেভত কি হৈছিলে আপোনাৰ ষ্টেট ৱাইজ চিলেকশ্যন কৰিছিলে যে আপুনি লকডাউন আপোনালোকে কৰিব বিচাৰে নে নকৰে আপোনালোকে ডিচাইড কৰক এতিয়া থাৰ্ড ৱেভ যদি কেনেবাকৈ আহে আৰু প্ৰবেবলি আহি যাবও পাৰে কিন্তু কাৰণ ইয়াৰ যোনটো স্প্ৰেড ফাষ্টাৰ হ'ব পাৰে ডাঙৰ কথা নহয় কিন্তু মেইন ইম্পৰ্টেণ্ট ফেক্টৰ হ'ব মৰ্টেলিটি কিবা ইনক্ৰিজ হ'বনে বা মৰ্টেলিটি ছেইম থাকিব সেইবিলাক বস্তু মাৰ্কেটৰ কনচাৰ্ণ হয় তো মৰ্টেলিটি যদি মই সিমানখিনি মেডিকেল পাৰ্চপেক্টিভত বহুত নাজানো কিন্তু যিমানখিনি মই শুনিছিলোঁ যদি মৰ্টেলিটি একো ছাবষ্টেঞ্চিয়েল ইনক্ৰিজ নহয় তাৰ ওপৰত ৰিচাৰ্চ চাগে এতিয়ালৈকে হোৱা নাই তো সেইখিনি মাৰ্কেটে ৱেইট কৰি আছে যে তাৰ ওপৰত কি হ'ব আৰু তাৰ ওপৰত ডিপেণ্ড কৰিয়ে ফাৰ্ডাৰ একশ্যন হ'ব কিন্তু কালি যোনটো পেনিক হৈছে অকল ইণ্ডিয়াত নাই হোৱা আপুনি ষ্টক মাৰ্কেট দেখিছে আপুনি ক্ৰুড অইলৰ এদিনত আপোনাৰ লাইক 14-15% প্ৰাইচ ড্ৰপ হৈছে 14-15% আৰু ইয়াৰ একচুৱেলি ভালহে হ'ব একচুৱেলি মোৰ মতে যদি ক্ৰুড অইলৰ যদি আমি কওঁ যোনটো ড্ৰপ হ'ল তাৰ হিচাপ যদি আমি যদি পেট্ৰল কিনিব যাওঁ পেট্ৰলৰ দাম আজি 72 বা 74 টকা বা 72-74 হ'ব লাগে তো সেইটো আমাৰ কাৰণে ভালেই বাৰু কিন্তু মোৰ মতে এইটো এটা পেনিক ৰিয়েকশ্যন হৈ আছে আৰু মেজৰ এতিয়ালৈকেতো পুৰা যেতিয়ালৈকে প্ৰপাৰ ফাইণ্ডিং নাহে আৰু তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ এইটো পেনিক ৰিয়েকশ্যন মাৰ্কেট ষ্টেবিলাইজ হৈ যাব আৰু মানে এনেকুৱা হৈছে ডাঙৰীয়া যে কোনেও ভবা নাছিল যে আকৌ কোভিডৰ ঢৌ আহিব বুলি কিন্তু হঠাৎ যিহেতু কোভিডৰ কথাটো আকৌ আহি গ'ল মানুহৰ মনত হঠাৎ আকস্মিকভাৱে মানে দৃশ্যপটটো অহাৰ লগে লগে মানুহে স্বাভাৱিকতে অলপ ভয় খালে আপুনি যিটো কথা কৈছে ঢৌ অহা নাই আহিব পাৰে বুলি যিটো আশংকা আছে পাই গ'ল যে মেক্সিমাম মিউটেশ্যন 30 মোৰ দেন 30 মিউটেশ্যন গতিকে এটা প্ৰেডিক্ট কৰিছে যে হ'ব পাৰে আৰু মাৰ্কেটত কিয় গম পায় না হোৱা নাই মাৰ্কেটত একচুৱেলি কি হ'ব পাৰে সেইটো ওপৰত এক্টিভিটিটো হয় মানে আজি এতিয়া ইমিডিয়েটলি মানুহে ভয় কৰিছে যে প্ৰবেবলি হ'ব পাৰে আৰু তাৰ ফিয়াৰফুল চিনাৰিঅ যদি গোয়িং ফৰৱাৰ্ড এসপ্তাহ 10 দিনৰ ভিতৰত প্ৰবেবলি কিবা এটা ফাইণ্ডিং পাব পাৰিম ক্লাৰিটি এটা পাম তেতিয়া ষ্টেবিলাইজ হ'ব আৰু মই ইমান ভয় কৰি থকা নাই যোনে বা মাৰ্কেটত ইনভেষ্ট কৰে তেওঁলোকেও ভয় কৰিবলগীয়া ইমান ডাঙৰ কথা নহয় কাৰণ এইটো পাৰ্ট এণ্ড পাৰ্চেল অফ দ্য থিং মই ডক্টৰ নিহাৰঞ্জন কলিতাৰ কাষলৈ আহিছোঁ ডাঙৰীয়া কোনো বিচৰা নাই কিন্তু এতিয়া মই আৰম্ভণিতে কৈছোঁ যে মানুহে কোভিডৰ কথা শুনিলে এতিয়া বিৰক্ত হৈ পৰে মানে বিৰক্ত হোৱাৰ স্বাভাৱিকেই কাৰণ ইমান দীঘলীয়া এটা সময় মানুহে জটিলতাৰ মাজত গতি কৰিছে অৰ্থনৈতিক মন্দাৱস্থাৰ মাজত গতি কৰিছে লকডাউনৰ মাজত গতি কৰিছে মানুহৰ মানসিক অৱস্থাও এই বিষয়টোক লৈ একেবাৰে সাংঘাতিকভাৱে নাৰাজ হৈ আছে বা অসন্তুষ্ট হৈ আছে এতিয়া এনে অৱস্থাত যদি কিবা কাৰণত আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যে নহওক লকডাউন হ'বলগীয়া হয় আকৌ যদি এই অমিক্ৰণ নামৰ নতুন প্ৰকৰণটোৱে যদি সন্ত্ৰাস লীলা চলায় সংক্ৰমণ যদি বেছি বৃদ্ধি কৰে তেনেহ'লেতো ভাৰতৰ অৰ্থনীতি একেবাৰেই শেষ হৈ যাব বুলি আশংকা কৰিছে একাংশই আপুনি কি কয় হয় প্ৰাঞ্জল মই দুটা কথাৰে তোমাৰ প্ৰশ্নখিনিৰ উত্তৰ দিব বিচাৰিছোঁ মানুহৰ মন মগজুক মানে শংকাৰে আসন্ন কৰা এই কোভিডৰ যি অৱস্থা সেই অৱস্থা নিঃসন্দেহে আমি ভাৰতবাসী বা বিশ্ববাসীয়ে আকৌ পৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰোঁ প্ৰথম কথা হ'ল যে অৰ্থনীতিত তাৰ যি প্ৰভাৱ আমাৰ আগৰ চিকিৎসক দুগৰাকীয়ে তেওঁলোকৰ স্বাস্থ্য দিশটোৰ কথা আলোচনা কৰিছে কিন্তু যদি আমি চাওঁ যে কোভিডে আটাইতকৈ ক্ষতিগ্ৰস্ত কৰা কথাটো হ'ল এখন দেশৰ অৰ্থনৈতিক স্বাস্থ্য অকল দেশৰেই নহয় সেই দেশখনৰ নাগৰিক সাধাৰণ জনতা দুৰ্বল লোক আৰ্থিকভাৱে দুৰ্বল লোকৰ যি আৰ্থিক স্বাস্থ্যক প্ৰভাৱিত কৰিছে সেয়া আমাৰ সকলোৰ বাবে নতুন আজি প্ৰায় 1.5 বছৰ আগতে তেনেকুৱা এটা পৰিৱেশৰ কল্পনা আমি কৰিব পৰা নাছিলোঁ এতিয়া যি লহৰৰ কথা কোৱা হৈছে এই লহৰে আমাক
কিদৰে প্ৰভাৱিত কৰিছে বিশেষকৈ অৰ্থনীতিখনক আমি দেখিছোঁ যে ভাৰতৰ বিকাশ দৰ প্ৰায় ঋণাত্মক পৰ্যায় পাইছেগৈ যি ভাৰতৰ অৰ্থনীতিক লৈ আমি $500 বিলিয়ন অৰ্থনীতি হ'ব বুলি সপোন দেখিছিলোঁ সেই সপোন থানবান হৈ গৈছে আমি নতুন দিশলৈ যাব আৰম্ভ কৰিছোঁ তাৰ উপৰিও আমাৰ কৰ্মসংস্থাপনে কেনেকুৱা অৱস্থা পাইছে আমি সকলোৱে দেখিছোঁ উৎপাদনৰ লগতে আৰ্থিক স্বাস্থ্য প্ৰতিটো খণ্ডতে নিৰ্মাণ খণ্ডই হওক মানে নিৰ্মাণ খণ্ডই হওক বা উৎপাদনৰ অন্যান্য খণ্ডবোৰেই হওক সকলোতে যিটো ঋণাত্মক প্ৰভাৱ পৰিছে তাৰ ফলত আমাৰ ভাৰতৰ দৰে দেশৰ আৰ্থিক ৰাজহাড় কুঙা হৈ পৰিছে আৰু আমি নিবিচাৰোঁ যে আৰু এটা লহৰে তেনেকুৱা মানে ইতিমধ্যে য'ত আমি মানে ৰুগ্নপ্ৰায় হৈছোঁ আমাক এনেকুৱা লহৰে এটা ধ্বংস কৰি যাওক আমাৰ সেইটো কাম্য নহয় কিন্তু দ্বিতীয় কথাটো হ'ল যে এই কথাটোৰ পৰা আমি ৰেহাই পাম কেনেদৰে অলপ আগতে চিকিৎসক বাইদেউ দুগৰাকীয়ে যিখিনি কথা কৈছে এনেকুৱা অনুভৱ হৈছে যে এই বীজাণুটোৰ পৰা এই কীটাণুটোৰ পৰা যে আমি পৰৱৰ্তী 5-10 বছৰলৈকে মুক্তি পাম সেয়া আৰু মনে নধৰে অৰ্থাৎ কোভিড-19 এই পৰিৱেশৰ লগত আমি সহবাস কৰিবলৈ শিকিব লাগিব নামটো হয়তো কোভিড-19 থাকিব কিন্তু তাৰ যেতিয়া ভেৰিয়েশ্যন আহিব যেনেকৈ ডেল্টা অমিক্ৰন কালিলৈ বা আৰু XYZ কি আহে গতিকে এইবোৰৰ লগত কেনেদৰে সহবাস কৰিম সেই শিক্ষাটোহে আমাৰ কাৰণে এতিয়া আটাইতকৈ প্ৰয়োজনীয় আৰু একেবাৰে মানে গুৰুত্বপূৰ্ণ কথা এতিয়া মোৰ মনলৈ অহা কথাটো হ'ল যে এই অৰ্থনৈতিক দিশৰ ফালৰ পৰা আমি যে গোলকীয়কৰণ স্থানীয়কৰণ গোটেই বিশ্বখন এখন গাঁও হৈ যোৱাক লৈ পেলাই যিটো আমাৰ আৰ্থিক গৰ্ব আছিল আচলতে কোভিড-19 সেই আৰ্থিক গৰ্বটোক চুৰমাৰ কৰিছে আৰ্থিক গৰ্বটোক এই কাৰণেই চুৰমাৰ কৰিছে আমি আকৌ বন্ধ অৰ্থাৎ 19 শতিকাৰ যি বন্ধ অৰ্থনীতি ক্লোজড ইকনমিৰ কথাবোৰ পাইছিলোঁ পাছত যেতিয়া 19 শতিকাৰ পাছৰ ফালে 20 শতিকাত যেতিয়া আমি সেই ক্লোজড ইকনমিৰ তত্ত্ববোৰক পাহৰি পেলাই নতুন ধৰণে আগবাঢ়িলোঁ গোটেই পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰাৰ কথা ভাবিলোঁ সেই কথাবোৰে কিন্তু আমাক আকৌ নতুনকৈ ভাবিবলৈ শিকাইছে আজি কোৱা হৈছে যে হয় সাউথ আফ্ৰিকাত অমিক্ৰনৰ ভেৰিয়েশ্যন আহিছে গতিকে তেওঁলোকৰ লগত যোগাযোগ বন্ধ কৰিব লাগে আনকি ভাৰতত যোৱা দ্বিতীয় লহৰত যেতিয়া ডেল্টা ভাইৰাছে প্ৰভাৱিত কৰিছিল বিশ্বৰ এতিয়াও বহুকেইখন দেশত ভাৰতৰ লগত আন্তৰ্জাতিক বিমানৰ যোগাযোগ নাই সমস্যা মানে আছে গতিকে এনে অৰ্থত আমি যদি স্থানীয় অৰ্থনীতিক সবল কৰিবলৈ নতুন ধৰণে চিন্তা চৰ্চা নকৰোঁ তেনেহ'লে কিন্তু এই পৰিস্থিতিটোৰ পৰা ৰেহাই নাই অলপ আগতে যি সেন্সেক্সৰ কথা কোৱা হৈছে যে বিশ্বৰ বজাৰত যি মানে পতনৰ কথা কোৱা হৈছে হয় সেন্সেক্স প্ৰায় 3.5% অৱনমিত হৈছে কিন্তু এই সেন্সেক্সটো হৈছে এটা গ্লেমাৰ মোৰ কাষত থকা মজুমদাৰ ডাঙৰীয়াই ভাল পায় নে নাপায় নাজানো কিন্তু সেন্সেক্সে আচলতে ভাৰতীয় সাধাৰণ মানুহৰ আমাৰ দুৰ্বল শ্ৰেণীৰ আৰ্থিক জীৱনৰ কথা কোনো প্ৰকাশ নকৰে কাৰণ আপুনি জানিব অলপ আগতে কোৱা হৈছে যে এই সেন্সেক্সে আচলতে এটা মাৰ্কেট কাৰেকশ্যন বিচাৰি আছিল কাৰণ যোৱা 2 মাহত সেন্সেক্সে প্ৰায় 5% গ্ৰোথ এটা লৈছে 5% বিকাশ হৈছে অৰ্থাৎ দুখীয়া মানুহৰ বেয়া দিন চলি থাকিলেও সেন্সেক্স বাঢ়ে তাৰ মানে আল্টিমেট কথাটো কি যে সেন্সেক্সৰ সেই গতিটোৱে আমাৰ সাধাৰণ লোকৰ সমস্যা যি সময়ত ভাৰতত কৰ্মসংস্থাপন নিগেটিভ হৈছে যি সময়ত ভাৰতৰ বিকাশ দৰ পৰিৱৰ্তন হৈছে ঋণাত্মক হৈছে যি সময়ত অৰ্থনীতিৰ প্ৰতিটো খণ্ডই ৰুগ্নপ্ৰায় অৱস্থাক দেখাইছে সেই সময়ত সেন্সেক্স বৃদ্ধিটোৱে তাৰ মানে বুজায় আচলতে সাধাৰণ মানুহৰ আৰ্থিক অৱস্থাক ভাৰতৰ সেন্সেক্সে প্ৰভাৱিত নকৰে বিশ্বৰ সেন্সেক্সে প্ৰভাৱিত নকৰে কিন্তু ডক্টৰ নিৰঞ্জন কলিতা আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে এইখিনি বাৰু অৰ্থনীতিৰ ডাঙৰ কথা বহুতে হয়তো বুজি নাপাব পাৰে কিন্তু যি কি নহওক সেন্সেক্সৰ কথা বা শ্বেয়াৰ মাৰ্কেটৰ কথা বা সামগ্ৰিকভাৱে অৰ্থনীতিৰ এই ডাঙৰ কথাখিনিক বাতি আমি যদি সৰু কথাসমূহকো চাওঁ যে বহুতৰ চাকৰি গ'ল বিগত সময়ছোৱাত বিশেষকৈ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত চাওঁ দিল্লীত কাম কৰা অসমৰ বহু যুৱক যুৱতী এতিয়া পুনৰ অসমলৈ ঘূৰি আহিব লগা হ'ল মুম্বাইত কাম কৰা একাংশ অসমলৈ উভতি আহিব লগা হ'ল বা আনকি বিদেশত থকাও একাংশ হয়তো উভতি আহিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে তেওঁলোকে হোৱা নাই কিন্তু ভাৰতৰ আন প্ৰান্তত থকা সকলো উভতি আহিছে অসমলৈ আমি সেই কথাখিনি অলপ ভালদৰে পাতিম তেওঁলোকৰ বাবে কি কি বিকল্প ব্যৱস্থা থাকিব পাৰে আৰু চিকিৎসা বিজ্ঞানৰ বহুখিনি কথা আছে যিখিনি কথা অত্যন্ত গুৰুত্ব সহকাৰে আপোনালোকে জনাটো প্ৰয়োজন কিন্তু এইখিনি আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিম মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ স্বাগতম জনাইছোঁ লাহে লাহে আমাৰ অৰ্থনীতি আকৌ ঠন ধৰিব
ধৰিছে মানে ঠন ধৰি একেবাৰে উঠাগৈ নাই কাৰণ কোভিডৰ মহামাৰীৰ পৰা কিছু পৰিমাণে আমি উদ্ধাৰ হৈছোঁ কিন্তু লাহে লাহে যেন আমি গতি লৈছোঁ বা ল'ব ধৰিছোঁ তাতে আহি গ'ল এইটো নতুন অৱতাৰ অমিক্ৰন যেটো কোভিড-19 অৱতাৰ বুলি কোৱা হৈছে নতুন ৰূপ বুলি কোৱা হৈছে প্ৰকৰণ বুলি কোৱা হৈছে ইংৰাজীত যাক ভেৰিয়েণ্ট বুলি কোৱা হয় আৰু আমি আশা কৰি আছোঁ বাৰে বাৰে কৈ আছোঁ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা যাতে এনে ধৰণৰ অৱস্থাৰ আৰু কেতিয়াও সৃষ্টি নহওক কোভিডৰ সংক্ৰমণ যাতে পুনৰ বৃদ্ধি নহয় আকৌ যাতে এক জটিলতাৰ মাজলৈ গতি কৰিব নালাগে বিশ্ববাসীয়ে ভাৰতবাসীয়ে অসমবাসীয়ে সেইখিনি কথাই পাতি আছোঁ মই এবাৰ ডক্টৰ নিবেদিতা গোস্বামী ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ যোৱাবাৰ আমি বহুখিনি বিশেষকৈ আপোনালোকে চিকিৎসকসকলে যিখিনি অৱদান আগবঢ়ালে সেই অৱদানক আমি স্বীকাৰ কৰিব লাগিব আপোনালোকে দেহে কেহে খাতি যৎপৰোনাস্তি চেষ্টা কৰি বহু লোকৰ জীৱন ৰক্ষা কৰিলে সেয়েহে আপোনালোকক আমি চেলুট জনাই আহিছোঁ আৰু জনাই থাকিম কিন্তু ক'ৰবাত যোৱাবাৰ অলপ কিবা এটা বিসংগতি যেন থাকি গৈছিল লেগ বুলি যাক কোৱা হয় ক'ৰবাত মিছমেনেজমেণ্টৰ প্ৰসংগটোৱে আহিব পাৰে আমি আগৰ পৰা সাজু হৈ নাছিলোঁ নেকি সেইবাবে হয়তো বহু মানুহৰ মৃত্যু ঘটিল এইবাৰ তেনে হোৱাৰ আশংকা আছে নেকি যদি কিবা কাৰণত এই অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ ঘটে এইবাৰ আমি সাজুনে পুৰা এগৰাকী চিকিৎসক হিচাপে কি কয় মই চিকিৎসক হিচাপে কওঁ যে যোৱাবাৰ যেটো হ'ল যে আমি এপ্ৰিল মাহত যেতিয়া আৰম্ভ হ'ল তাৰ আগত দুটামান মানে একেবাৰে ৰাইজ মানে পাহৰি যোৱাৰ নিচিনা হ'ল ইলেকশ্যন বিহু সেইকেইটাৰ কাৰণ মোৰ অনুভৱ হয় সেইকেইটা এটা কাৰণ সংক্ৰমণ ইমান বেছি হোৱাৰ আৰু মানুহে মানে আৰু মানুহৰ মাজত মানে এটা ধৰণৰ যেন এটা নেগেটিভ ফিলিং আমি কোভিডৰ কথা ক'লে আমাৰ কথা যেন মানে ঠাট্টা কৰি উৰুৱাই দিয়ে চ' বহুত কেইজনৰ প্ৰাণ হেৰুৱালে এতিয়া এইবাৰ আমি আশা কৰিছোঁ যে মানুহখিনিয়ে আকৌ মই ক'ব খোজোঁ যে এই যে যিটো সাৱধানতা social distancing বা physical distancing বা মই আৰু এটা কওঁ যে আৰ্লি ডিটেকশ্যন যিকোনো বেমাৰৰ আপুনি কওক কোভিড কওক কেঞ্চাৰ কওক টিবি কওক যদি সোনকালে ধৰা পৰে চিকিৎসাও সিমানে সোনকালে ভাল হয় যদি ঘৰতে কাৰোবাৰ অকণো সন্দেহ থাকে গৈ পেলাই মানে ডিটেকশ্যনটো কৰিলে নিজকে আঁতৰাই দিলে বা নিজকে ডক্তৰৰ পৰামৰ্শ ল'লে হয়তো আমি সংক্ৰমণটো কমাব নোৱাৰিব পাৰোঁ কিন্তু বিপদ আমাৰ মেইন কথা হৈছে আমাৰ মৃত্যু হ'ব নালাগে কাৰো বাকী মৃত্যুটো এটা এনেকুৱা বস্তু যে সেইটো আল্টিমেট আমাৰ কাৰো মৃত্যুৰ মুখত পৰিব নালাগে যিখিনি বুঢ়া বয়সস্থ মানুহ তেওঁলোকৰতো উপায় নাই কিছুমান লগতে বহুতখিনি কোমৰবিডিড কণ্ডিশ্যন থাকে কিন্তু শিশু বা ডেকা মানুহ এজনৰ যাতে নহয় এতিয়া যদি এইটো ৱেভ আহে আজিৰ পৰা আমি সকলো সাৱধান হ'ব লাগিব আমি ইকনমিৰ কথা কৈছে যে আমি বন্ধটো কৰি দিব নোৱাৰোঁ একো আৰু কৰা উচিতো নহয় কিন্তু যেতিয়া বজাৰখনত যাওঁ অলপ দূৰে থাকোঁ মাস্ক পিন্ধি যাওঁ আহি পেলাই হাত ভৰি ধুই লওঁ যিখিনি আমাৰ যিখিনি আছে সেইটোৰ পৰা আমি অকল কিয় কোভিডৰ কথা কিয় কওঁ টিবিও আমাৰ দেশত কমা নাই সেইটোতো এটা ডাঙৰ কথা চ' সকলো ৰোগতে আমি এই লাষ্ট আজি 1.5 বছৰৰ পৰা আমি যে কোভিডৰ যিটো ব্যৱহাৰ কওঁ ভাল ব্যৱহাৰ সেইটো সদায় আমি পালন কৰিব লাগে বহুত ৰোগৰ পৰা বাচি যাম মানে আৰু শিশুসকলৰ কথা আপুনি কি ক'ব যিহেতু এতিয়া বিদ্যালয়সমূহ খুলিছিলেহে এতিয়া আজি এখন নটিচ আহিল অসম জাতীয় বিদ্যালয় আৰু কেইবাখনো বিদ্যালয়ৰ আকৌ এসপ্তাহৰ কাৰণে বন্ধ কৰি দিলে কাৰণ তাত এতিয়া শিশুসকল আক্ৰান্ত হৈছে মানে কণ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে সেই শিশুসকলৰ ক্ষেত্ৰত অলপ জটিলতা এতিয়াও আছে নেকি বাৰু শিশুৰ ক্ষেত্ৰত আমাৰ যিখিনি মানে অভিজ্ঞতাৰ পৰা খুব এটা হয়তো কাৰো জটিলতা হোৱা নাই যেতিয়া প্ৰাইমেৰীলি আমাৰ হাতত যিকেইটা কোভিড পজিটিভ আহিছে আমি মানে বয়সস্থ লোকৰ তুলনাত বহুত কমকৈ পাইছোঁ কিন্তু বহুতকেইটা মানে অলপ অস্বাভাৱিক ধৰণৰ বেমাৰ আমাক দেখা পাইছিলোঁ যাৰ একচুৱেলি কোভিড পজিটিভ নহয় যদি আমি ভালকৈ পৰীক্ষা কৰি চাওঁ যে তেওঁলোকৰ একচুৱেলি কোভিড হৈ গৈ পেলাই তাৰপিছত পষ্ট কোভিড হৈ আছে MISC কওক বা আমি বহুত এটা ইভেন নাৰ্ভৰো কিছুমান বেমাৰ দেখিছোঁ প্লেটলেট কাউণ্ট কিছুমানৰ কমি গৈছে আমাৰ নিজৰ হস্পিটেলতে আৰু সেইবোৰত চালে যে বিশ্লেষণ কৰা যায় তেওঁলোকৰ আগতে কোভিড হৈ গ'ল যদি গমেই নাপালে মাক দেউতাকো গম পোৱা নাই সেনেকুৱা হৈ গৈছে সেইকাৰণে যদি জাতীয় বিদ্যালয় কিছুদিনলৈ বন্ধ কৰি দিছে ভাল কথা কাৰণ মই শুনিছোঁ তাতে কেইজনমানৰ ধৰা পৰিছে সেনেকৈ য'তেই ধৰা পৰে লগে লগে অলপ সাৱধান হয় কিছুদিন বন্ধ কৰক য'ত নাই হোৱা তাতে অলপকৈ যাওক আৰু স্কুলত সকলো শিশু একেলগে নগ'লেই হ'ল না 1/3 অফ দ্য ক্লাছ যাওক দুদিনলৈ যাওক বাকীখিনি দুদিনলৈ যাওক সেনেকৈ জাষ্ট এটা অভ্যাস ৰাখিবৰ কাৰণে স্কুল যাব লাগে কাৰণ এনেকৈ নহয় ঘৰত বহি মানসিক অৱস্থাটো আজিকালি মানসিক ৰোগীহে বেছি হৈছে ঠিক কথা কৈছে মানে মেণ্টেলি মানুহক বেছি কৰিছে হয় মেণ্টেল লাষ্ট ফিজিকেল টাইম একচুৱেলি কি হৈছিলে মানে প্ৰাঞ্জল এবাৰ মানে ছাডেনলি ইমান মানুহ ডেথ হৈ গ'ল ন মোৰ নিজৰে একচুৱেলি এৰাউণ্ড
40 লগৰ ফ্ৰেণ্ড ঢুকালে লাষ্ট ছেকেণ্ড ৱেভত তো এনেকুৱা সাইকোলজিক্যাল এটা হৈ যায় ন আৰু ফিয়াৰফুল হৈ যায় আৰু একচুয়ালি এটা কি হয় ম্যাক্সিমাম বাইদেউ যোনটো কৈছে ন মানসিক ৰোগী মও পৰিছিল মানে মানুহ মেন্টালি আপোনাৰ একদম উইক হৈ গৈছে মানুহবিলাক না আমাৰ ল'ৰা ছোৱালীবোৰৰ ক্ষেত্ৰত এটাটো মানে ঘৰত খুব খং হৈছে মাক দেউতাকে আহি কয় ল'ৰা ছোৱালী খিংখিঙীয়া হৈ গৈছে 2 নম্বৰ পঢ়া শুনাত মানে কিমান অনলাইন পঢ়া শুনা কৰিব তৃতীয় কথা হৈছে ওবেসিটি ইমান শকত হৈ গৈছে ল'ৰা ছোৱালীবোৰ আৰু ভিটামিন ডি ডেফিচিয়েন্সি আজিকালি যাকে চাওঁ কাৰণ ৰ'দৰ পৰখেই নাই তেওঁলোকৰ মাজত বাইদেউ এটা মই নিজে মাজলো এই অটিজিম বোলা কথাটো মানে কি ল'ৰা ছোৱালী আজিকালি কি হৈছে অটিষ্টিক বহুত পাইছে আৰু ল'ৰা ছোৱালীৰ বিহেভিয়াৰ বহুত চেঞ্জ হৈছে হয় হয় সেইটো কিয় হৈছে লাষ্ট 15 বছৰ আগতে বা 10 বছৰ আগতে ইমান অটিজিম পোৱা নাছিল যিমান একেদিন পাই আছো লাষ্ট আজি কিছু বছৰৰ পৰা আৰু কোভিডৰ সময়তো মানে কি কম অটিজিমটো এনেকুৱা এটা ৰোগ সবেই বুজি পায় বুদ্ধি সব ঠিকে আছে কিন্তু আপোনাৰ যেটো সোশ্যাল ইন্টাৰেকশনটো হেতু নহয় চকুলে চকু চাই কথা নকয় যেটো আমাৰ বেসিক্যালি আমাৰ সোশ্যাল এনিমেল হিচাপত যেটো হয় না আমাৰ মানে কোভিডে খাৰ পানী জুকালে আকৌ যদিও লাষ্ট আপনি 10 বছৰৰ পৰা অলপ দেখিছিল আপোনালোকে কিন্তু এতিয়া কোভিডৰ বাবে হয়তো আৰু অলপ বৃদ্ধি পালে হেতু হয়তো তথ্য আমি ক'ব নোৱাৰো কিন্তু মইতো পাৰ্সোনালি ফিল কৰিছো মই বেছি পাইছো কিন্তু মই বাইদেউ এনেকুৱা পাইছো মানে কি বুলি কয় এই ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু বহুত পাইছো নাই আজিকালি অটিজিম প্ৰপাৰ নহলে কিন্তু বিহেভিয়াৰ বহুত চেঞ্জ ল'ৰা ছোৱালীৰ মোৰ ল'ৰাক মানে আপুনি বিলিভ কৰিব এই কোভিডৰ টাইমত মানে বহুত দিন ঘৰত আছিলতো হি অটিজিম নহয় বাৰু তাক মানে ঘৰৰ পৰা ওলাই গৈছি ভয় খাইছে ইমান দিন ঘৰত সোমাই আছো তো সাডেনলি বহুত ল'ৰা ছোৱালী বিহেভিয়াৰ চেঞ্জ এটা হৈছে বিহেভিয়াৰ চেঞ্জ বহুত বেছি হৈছে আমি তো ভাবো মানসিক যেটো মেন্টাল হেলথ ল'ৰা ছোৱালীৰ সাইকোলজিক্যাল কাউন্সেলিং হেবোৰ বেছি কৰিব লগা হৈছে মই ডক্টৰ লাহৰি খৈকিয়া ডাঙৰীৰ কাষলৈ আহিছো আপোনালোকটো মেইন জেগাত বহি আছে মানে মাইক্ৰোবায়োলজি য'ত আপোনালোকৰ চেম্পলবোৰ আহে তাতে আপোনালোকে সেই চেম্পলবোৰৰ সৈতে লিৰিকি বিদাৰে সেইবোৰ পৰীক্ষা কৰিব লাগে এই কেইদিনত আপোনালোকৰ চেম্পলৰ পৰিমাণ কেনেকুৱা আহিছে কোভিডৰ বিশেষকৈ এটা যেটো মানে এটা এভাৰেজ যেটো চলি আছে ধৰি লওক তেনেকেই আছে বহা নাই ইয়াত মানে এটা ষ্টেটিক যেটো এটা লেভেল হেতুতে আজি বহু দিনৰ পৰা হেনেকেই আছে আমি বহাটো আমি দেখা নাই কেতিয়াবা ফটককে বাহে আৰু বহাটো ডিপেন্ড কৰিব মানুহৰ বিহেভিয়াৰৰ ওপৰত এতিয়া মানুহবিলাক যদি মাস্ক নিপিনকে গুড খাই একেলগে থাকে তাৰ মাজতে যে এজন পজিটিভ থাকে কাৰণ এচিম্পটমেটিক থাকিলে তেওঁ যদি পজিটিভ থাকে তেওঁ যদি থাকে এইখিনি হততে বহুত কিজন একেলগে সংক্ৰমিত হ'বই এই কেইদিনত কিবা ব্যতিক্ৰম দেখা পাইছে নেকি মানে কৰবাত এই ভেৰিয়েন্টৰ ক্ষেত্ৰতে নাই মই ব্যতিক্ৰম দেখা নাই আপোনালোকে লেবত একো ব্যতিক্ৰম পোৱা নাই ব্যতিক্ৰম দেখা নাই আৰু এটা কথা হ'ল কি ভাইৰাছটো মানে যিবিলাক মানুহ যে সৰু ল'ৰা ছোৱালীৰ কথাটো সৰু ল'ৰা ছোৱালী হওক বা কেন্সাৰ পেচেণ্ট হওক বা HIV পজিটিভ যিবিলাকৰ ইমিউনিটিটো কম থাকে তেওঁলোকে কি কৰে বহুত দিন ভাইৰাছটো সিহঁতৰ গাত থাকি যায় কাৰণে কি হয় তেওঁলোকৰ ঠাইত হেৰিটো মিউটেশনটো জলদি হয় আৰু তেওঁলোকৰ ঠাইতে ভাইৰেল লোডটো বেছি থাকে গতিকে তেওঁলোকে নিজে সাফাৰ খুব নকৰে আপোনাৰ যেটা ইমিউনো ডেফিচিয়েন্ট কাৰণ আলটিমেটলি বেমাৰটো হ'ল ইমিউনোপেথলজিক্যাল ইমিউন সিস্টেমটোহে এগ্ৰেসিভলি ৰিয়েক্ট কৰে কাৰণে বেমাৰ হয় গতিকে এইবিলাক মানুহৰ ইমিউন সিস্টেমটো কম থাকে থকাৰ কাৰণে কি হয় ভাইৰাছটো দুইটা সহবাস কৰি থাকে এটা যে ভাইৰাছ আৰু হেৰি কিন্তু তেওঁলোকে বেছিকে ভাইৰাছটো বিয়পায় কাৰণ ভাইৰাছ লোডটো বেছি থাকে তেওঁলোকৰ গতিকে সেইখিনি মানুহক যাতে সংক্ৰমণটো নহয় সেইখিনি মানুহৰ গালৈ যাতে কমকে আহে so that community transmission to কমাবৰ কাৰণে সেই মানুহখিনি ওপৰত মানে পূৰ্বতে যেটো আছিল আমি প্ৰথম লহৰ দ্বিতীয় লহৰত যেটো শুনিছিলো যে আমি নিজেই অলপ যিখিনি মানুহ পূৰ্বৰ পৰা কিছু ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকক যদি ৰক্ষা কৰিব পাৰো তেনেহলে আমাৰ যিসকলৰ প্ৰতিৰোধ ক্ষমতাটো বেছি তেওঁলোক এনেও বাছি যাবই কিন্তু সেই মানুহখিনিক বিশেষকে টাৰ্গেট কৰি ল'ব লাগে তেওঁলোকক যাতে ৰক্ষা কৰিব পৰা যায় তাৰো দুটা গ্ৰুপ আছে এটা গ্ৰুপ হ'ল যেনেকুৱা ধৰি লওক কোমৰবিড ডায়াবেটিক থাকে তেওঁলোকৰ ইমিউনোপেথলজিটো বেছি হয় কাৰণ তেওঁলোকৰ অলৰেডি ইমিউন সিস্টেমটো অলপ ডিএৰেঞ্জ হৈ থাকে মানে অলৰেডি ইমিউন সিস্টেমটো এটা মানে সাফাৰ কৰি থাকে গতিকে তেওঁলোকে বেলেগকে বিহেভ কৰিব আৰু এটা হ'ল ইমিউনো ডেফিচিয়েন্সি ইমিউন সিস্টেমটো হুই গ'ল আৰু মানে মানে ইমিউন সিস্টেমে মানে কিবা পেথোজেন আহিলেও বৰ চিনি নাপায় মানে আপোনালোকে তো চিকিৎসক হিচাপে ওভাৰটাইম কৰি আছে কৰোনাৰ কাৰণে কোভিডৰ কাৰণে হয়নে আপোনালোকৰো এটা বিশেষ অনন্য অভিজ্ঞতা হৈ গৈছে জীৱনৰ হয়তো চিকিৎসাৰ এই সামগ্ৰিক আপোনালোকৰ চাকৰি জীৱনত এনেকুৱা ধৰণৰ অভিজ্ঞতা হয়তো কেতিয়াও পোৱা নাছিল একেলেঠাৰে কাম কৰি থকাৰ আৰু একচুয়ালি আমিতো আমাৰ লাইফত আমি এনেকুৱা পেণ্ডেমিক ইনফেক্ট এনেকুৱা পেণ্ডেমিক হয়তো ইন্ডিয়া ওয়ার্ল্ডে আজি 100 বছৰ আগতে যেটো স্প্যানিশ ফ্লু হৈছিল তাৰ পিছতটো দেখাই নাই গটিকে প্ৰথম খিনি হতত মানুহখিনি অলপ
মেনেজমেণ্ট হওক কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক ডেফিনেটলি ইট ইজ এক্সপেক্টেড যে মানে আপ টু দ্য এক্সপেক্টেশ্যন নাছিলে কিন্তু এতিয়া আপোনালোকে কোৱাৰ নিচিনা সকলোৱে ডিগ্ৰীয়ে ল'লে ক'ভিডত গতিকে এতিয়া মানুহে জানিলে যে হস্পিটেলত আমি অভাৰ ক্ৰাউডিং কৰিব নালাগে আৰু হস্পিটেলত ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া এক্সপাণ্ড হ'ল আগতেতো বেছিভাগ মানুহ অক্সিজেন ডেফিচিয়েঞ্চিতে ঢুকাইছিলে নাও অক্সিজেন প্লেণ্ট এভৰিথিং ইজ বিন নাও ইন ছেট গতিকে এতিয়া খুব এটা সেই লকডাউন ভয় খোৱা আই ডোন্ট থিংক বা মানে সাহসত জীয়াই থাকিব লাগে সকলোৱে কিন্তু সাৱধানতা অৱলম্বন মই নাভাবো যে এইটো মিউটেশ্যনে পেথোজেনিচিটিটো বঢ়াব যে ডিজিজ বেছিকৈ কৰিব আৰু মিউটেশ্যন হৈ হৈ এনেকুৱাও হ'ব পাৰে বেছি মিউটেশ্যন হ'লে আনষ্টেবল হৈ যাব পাৰে তেতিয়া এক্সটিং হৈ যাব কিন্তু ভাইৰাছটো খুব যদি মিউটেশ্যন হয় সি কিমান ৰূপ সলাব এটা সময়ত হয়তো এইটো মোৰ দেন 30 মিউটেশ্যন হৈছে এনেকুৱাও হ'ব পাৰে সি আনষ্টেবল হৈ পেলাই সি বেছি দিন নাথাকিব এইটো গুচি যাব বেলেগ এটা আহিব সেইকাৰণে ইমান ভেৰিয়েণ্ট দেখিছে কাৰণ সিহঁতৰ ষ্টেবিলিটিটো কম থাকে মিউটেশ্যন হয় মানে বুজিছো এতিয়া অমিক্ৰন আহিছে হয়তো কিবা আল্ট্ৰাকন আহিব পাৰে মানে সেইটো মানে মেইন কথাটো হ'ল আমি আমাৰ সাহসটো বৰ্তাই ৰাখিব লাগিব সাহস বৰ্তাই ৰখাৰ লগতে সাৱধান কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ সাৱধান হৈ থাকিব লাগিব আৰু কামসমূহ কৰি যাব লাগিব আমি হতাশ হ'ব নালাগিব ৰৈ যাব নালাগিব আলোচনা কৰি দিম আলোচনা আগবঢ়াই নিম এইখিনিতে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইমছৰ মাজলৈ যিসকল ব্যৱসায়ী যিসকল বিভিন্ন উদ্যোগ বাণিজ্যৰ সৈতে জড়িত বা আনকি ব্যক্তিগত খণ্ডত কাম কৰা যুৱক যুৱতীসকল তেওঁলোক হতাশাত ভুগি আছে বহুদিন ধৰি যেতিয়াৰ পৰাই কোভিড আহিছে তাৰ ঠিক এবছৰ পাছৰ পৰাই হতাশা পৰিস্থিতি এটা চলি আছে আমাৰ উদ্দেশ্য হ'ল যে হতাশা কেনেধৰণে আমি আশালৈ ৰূপান্তৰ কৰিব পাৰোঁ ইতিমধ্যে আমি বিশেষ অনুষ্ঠানো বাৰে বাৰে সম্প্ৰচাৰ কৰিছিলোঁ নিউজ 18ত কেনেধৰণে আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ আত্মনিৰ্ভৰ অসম আত্মনিৰ্ভৰ ভাৰত আমাৰ অনুষ্ঠান সফলো হৈছিল এতিয়া আজি আকৌ আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিব লগা হ'ল চিকিৎসকক মাতি অৰ্থনৈতিক বিশ্লেষকক মাতি একমাত্ৰ এই কাৰণতেই কাৰণ দেশৰ প্ৰধানমন্ত্ৰীয়ে জৰুৰীভাৱে ভিডিঅ' কনফাৰেন্স কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আকৌ এবাৰ মানুহক সাৱধান হোৱাৰ কথা ক'লে একমাত্ৰ কৰোনাৰ কাৰণে আমি হয়তো পাহৰিয়ে গৈছিলোঁ কৰোনা আকৌ যে আহিব পাৰে সেইটো ভবাই নাছিলোঁ কৰোনাক যেন আমি জয় কৰিলোঁ তেনে এক অৱস্থাৰ সৃষ্টি হৈ গৈছিল কিন্তু কৰোনাক এতিয়াও জয় কৰা নাই কাৰণ অমিক্ৰন বা কিবা এইবোৰ কিবা কিবি প্ৰকৰণ আহিছে আকৌ যাৰ বাবে হয়তো আমি অলপ হ'লেও আশংকাত ভুগিছোঁ কাৰণ বহুখিনি কথা ইয়াৰ লগত জড়িত হৈ আছে মানুহৰ জীৱন আৰু জীৱিকাৰ কথা জড়িত হৈ আছে মই বিতুপন মজুমদাৰ ডাঙৰীয়াৰ কাষলৈ গৈছোঁ বিৰতিৰ পূৰ্বে আমি অৱশ্যে চিকিৎসা সম্বন্ধীয় কথাখিনি পাতিলোঁ তাৰ পূৰ্বে আগৰ বিৰতিলৈ যোৱাৰ আগতে আমি কথা পাতিছিলোঁ ব্যৱসায় বাণিজ্যৰ কথা শ্বেয়াৰ মাৰ্কেটৰ কথা আৰু অৰ্থনীতিৰ গোটেইখিনি কথা ডক্টৰ নিহাৰঞ্জন কলিতাই এটা কথা কৈছিলে যে শ্বেয়াৰ মাৰ্কেটৰ বিষয়টোক লৈ প্ৰসংগটোক লৈ অলপ যদি সেইখিনি ভালদৰে বুজাই দিয়ে এতিয়া শ্বেয়াৰ মাৰ্কেটটো কেৱল এটা চমক নে সঁচাকৈ অলপ যদি ভালদৰে কৈ দিয়ে ময়ো ভালদৰে বুজি পোৱা নাই কথাখিনি একচুৱেলি চাওক শ্বেয়াৰ মাৰ্কেটখন চমক নহয় একচুৱেলি শ্বেয়াৰ মাৰ্কেটখন গ্লেমাৰো নহয় শ্বেয়াৰ মাৰ্কেট চাওক ইয়াত অকল তেওঁ ক'লে যে চেনচেক্স আৰু নিফটি এটা সৰু এটা ইণ্ডেক্স হয় নিফটি ইণ্ডেক্সৰ টপ 50টা কোম্পানীৰ পাৰফৰ্মেঞ্চ আপুনি যদি চাওক মই ষ্টক মাৰ্কেটে আপোনাৰ ইকনমিক পাৰফৰ্মেঞ্চ নুবুজাব পাৰে কিন্তু ষ্টক মাৰ্কেটে ইকনমিক গ্ৰোথ বুজায় ডেভেলপমেণ্ট নুবুজায় দুটা বস্তু আছে ইকনমিক্সৰ ডেভেলপমেণ্ট আৰু গ্ৰোথ যদি কৰ্পৰেট গ্ৰোথ হৈ আছে তেতিয়াহ'লে ইকনমি ৰিকভাৰী হ'ব পাৰে কিন্তু ইট ডাজন্ট মিন যে ডেভেলপমেণ্ট হৈছে ডেভেলপমেণ্ট এটা বেলেগ চেপ্টাৰ হৈ যায় গ্ৰোথ আৰু ডেভেলপমেণ্ট দুটা বস্তু একো নহয় চ' এতিয়া চাওক যদি গ্ৰোথ পাৰ্চপেক্টিভত কওঁ যদি কৰ্পৰেট আৰ্নিংছ এতিয়া ইম্প্ৰুভমেণ্ট হৈছে এতিয়া চাওক IT কোম্পানীবিলাকে পইচা কমাই আছে IT কোম্পানী য'ত আমাৰ বহুত ল'ৰা ছোৱালী এতিয়াও ইনভলভ হৈ আছে কিছুমানে ৱৰ্ক ফ্ৰম হোম কাম কৰি আছে IT কোম্পানীয়ে এতিয়াও 25-26% মাৰ্জিন মেইনটেইন কৰি বিজনেছ কৰিছে কিন্তু অট'মোবাইল বিজনেছে আকৌ মাৰ্জিন মেইনটেইন কৰিব পৰা নাই প্ৰত্যেকটো বিজনেছ বেলেগ আৰু সিচুৱেশ্যন যেনেকৈ বেলেগ হ'ব সেনেমতে বিজনেছবিলাক চলিব ফাৰ্মাচিউটিকেল কোম্পানীৰ মাৰ্জিন ছাবষ্টেঞ্চিয়েলি ইনক্ৰিজ হৈছে কিন্তু FMCG কোম্পানীয়ে মাৰ্জিন মেইনটেইন কৰি আছে ই-কমাৰ্চ বিজনেছ চলি আছে ই-কমাৰ্চ বিজনেছ মাৰ্জিন মেইনটেইন হৈ আছে সব যে পুৰণা সকলো বিজনেছে চলিব সেনেকুৱা একো নাই কোভিডৰ কাৰণে লকডাউন হৈছে তাৰ কাৰণে অবভিয়াছলি মিডল ক্লাছে বেছি সাফাৰ কৰিছে আৰু কি হৈছে অসমত গম পায় নে কোভিড অসম নহয় ক্ৰছ ইণ্ডিয়া বা গ্লোবেলি কোভিড আহাৰ পিছত এটা সেকশনৰ মানুহ কিটো কাম বন্ধ হৈ গ'ল তেওঁলোকৰ কি হৈছে এটা সেকেন্ডাৰী সোৰ্স অফ ইনকাম লাগে তাৰ কাৰণে ৰিসেন্টলি এটা ৰিপৰ্টও চাইছিলে যে এটা সেকশনৰ আমি দেখিছো সাংঘাতিক উত্থান হৈছে এটা স্যানিটাইজাৰ ব্যৱসায়ী কথাটো কৈছো হয় বা তেনেধৰণৰ মেডিকেল খণ্ডৰ লগত জড়িত ব্যৱসায়ীসকল কিছুমান বহুত কোটি টকাৰ ব্যৱসায় কৰিছে হেতুটো চলি আছে এটা আপুনি অকল ফাৰ্মা কোম্পানীয়ে নহয় IT কোম্পানীৰ বিজনেছ চলিছে ৱৰ্ক ফ্ৰম হোমৰ কাৰণে ৱৰ্ক ফ্ৰম এমাজনত কাম কৰে ঘৰৰ পৰা কাম কৰি আছে বহুত ভালে কাম চলি আছে এতিয়া কথাটো কি হয় মই কৈ আছো
ডেভেলপমেণ্ট এটা বেলেগ চেপ্টাৰ ডেভেলপমেণ্ট বোলা বস্তু নাই বহুত দিনৰ পৰা দেশত কোভিডৰ কাৰণে নহয় ভাৰতত ডেভেলপমেণ্ট বোলা যোনটো গ্ৰোথ হৈ আছে কিন্তু সব সেকশন অফ সোসাইটিয়ে লাষ্ট 7-8 বছৰৰ পৰা ডেভেলপমেণ্ট দেখাই নাই মানে এইটো কোভিডৰ আগৰ পৰা মই ৰিপৰ্ট কৰিছো ডিমনিটাইজেশ্যন যেতিয়া আহিছিলে তেতিয়া ইকনমিৰ অৱস্থা বেয়া কাৰণ মেক্সিমাম মানুহে একচুৱেলি কেছ ৰিলেটেড আপোনাৰ ইনফৰ্মেল ইকনমিৰা যোন থাকে ইনফৰ্মেল ইকনমি ডেষ্ট্ৰয় হৈ গৈছিলে হয়নে নহয় সেইটোতো আগৰ কথা কোভিডৰ পৰাটো মানে যোনটো ডিফাৰেন্সটো বাঢ়ি গৈছে যেনেকৈ আপুনি ৰিসেন্টলি শুনিছে চাগে এতিয়া আদানী এতিয়া ৱৰ্ল্ডৰ এছিয়াৰ লাৰ্জেষ্ট ধনী মানুহ তো মই কওঁ যে ষ্টক মাৰ্কেটে সেই কোম্পানীকেইটাৰ পাৰফৰ্মেঞ্চ বুজায় গোটেই ইকনমি নুবুজাব নোৱাৰে কিন্তু এটা পাৰ্টহে বুজায় ষ্টক মাৰ্কেট যে ওপৰত গৈ থাকিলে যে ইকনমি পাৰফৰ্ম কৰি আছে নহয় ইকনমিক গ্ৰোথ হ'ব পাৰে ইকনমিক ডেভেলপমেণ্ট এতিয়া চাওক মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে যেতিয়া এই সমগ্ৰ অমিক্ৰণৰ প্ৰসংগটো আহিল তেতিয়া শ্বেয়াৰ বজাৰৰ পৰা বিনিয়োগকাৰীৰ প্ৰায় 6.5 লাখ কোটি টকা উধাও হৈ গ'ল এইটো অৰ্থটো কি মানে মই কৈ আছো একচুৱেলি শ্বেয়াৰ মাৰ্কেটত এটা চবতকৈ ৰং নোচনটো কি গম পাই নাই যে শ্বেয়াৰ প্ৰাইচ ফললে মানুহৰ লছ হয় কিন্তু শ্বেয়াৰ প্ৰাইচ ফললে মানুহ প্ৰফিটো হ'ব পাৰে যদি কিনি থৈ দিয়ে এতিয়া মানুহৰ বহুত ৱে আছে মানুহে কয় যে আপুনি ভাবি আছে লছ কৰিছে কালিতো বহুত মানে ফুটি পাইছে মাৰ্কেট ক্ৰেছ হৈছে মই প্ৰফিট বুক কৰিছো মাৰ্কেটত চাওক এটা বস্তু 100 ধৰি লওক আপোনাৰ ধৰি লওক 70-80% ওপৰত গৈছে তাৰ পৰা যদি 4-5% ফললে কি হ'ল কিবাটো একো নহয় 7 লাখ কোটি এটা নিউমেৰিকেল নাম্বাৰহে কম্পোজিট নাম্বাৰ আমাৰ 250 লাখ কোটি টকাৰ যোনখন মাৰ্কেট তাৰ যদি 7 লাখ কোটি টকা হোৱা কিমান ডাঙৰ কথা আৰু এদিনতো ধৰি লওক লাষ্ট 10 দিনত 10% গুচি গ'ল ধৰি লওক তো সেই বস্তুটো মানুহ নাচায় শ্বেয়াৰ মাৰ্কেটত বিভিন্ন ৱে আছে যে বহুত মানুহে ইনভেষ্ট কৰে কিছুমানে ট্ৰেড কৰে কিছুমানে বিভিন্ন আজিকালি সফিষ্টিকেটেড সিস্টেমত কৰে অসমত বিলিভ কৰিব এনেকুৱা নহয় যে আমাৰ অসমৰ অকল গুৱাহাটীতে হয় আপোনাৰ অসমৰ বিভিন্ন গাঁৱত গহপুৰত হয় ধেমাজিত হয় বা আপোনাৰ কাৰ্বি আংলঙৰ বহুত জায়গাত মানুহে আজিকালি ট্ৰেড কৰে সেকেন্ডাৰী আপুনি উদ্যোগ লৈ আছে মই জানো সেকেন্ডাৰী আপুনি অসমৰ গাঁৱে ভূঞে যিখিনি যুৱচাম আছে তেওঁলোকক আপুনি আগবঢ়াই আছে সেইটো ভাল কাম কৰিছে আপুনি কমসে কম ৱৰ্ক ফ্ৰম হোম বুলিয়ে বহুতে হয়তো ঘৰতে মই নকওঁ যে মানুহে এইটো এডিকশ্যন হিচাপে লওক কিন্তু যেতিয়া একো নাই তেতিয়া যদি কাৰো কৰিব পৰা নাই কাৰণ তেতিয়াহে লৈছে বেলেগ কথা কিন্তু নিজৰ এটা ছাবজেক্টত যদি কোনোবাই কাম কৰি আছে তেওঁ যেতিয়া সাডেনলি ষ্টপ হ'ব লগা হৈছে তো এটা ৰিলিফ হিচাপে লওক বা এটা বেকআপ হিচাপে লওক কিন্তু নিজৰ সব কাম বাদ দি যদি আপুনি মই এইটোৱে কৰিম তেতিয়াও কেজনমান থাকে প্ৰফেশনাল কিছুমান ট্ৰেডিং কৰে হেতু বেলেগ এতিয়া ক্ৰিপ্টো কথা কৈছে ক্ৰিপ্টো এতিয়া আৰবিআই ললে মানে ইয়াক লিগেল কৰা হৈছে ক্ৰিপ্টো একদম ভয়ংকৰ বস্তু কিন্তু এতিয়া আৰবিআই লিগেল কৰিবলৈ গৈ আছে আৰবিআই লিগেল কৰিব নাই যোনবিলাক প্ৰাইভেট ক্ৰিপ্টো বিলাক বন্ধ কৰি আছে এতিয়া ধৰি চাওক এটা ক্ৰিপ্টো এনেকুৱা আছিলে এটা ডগ কইন নে সামথিং নাম আছিলে ডজি কইন সৰি মই নামে নাজানো বহুতখিনি ইলন মাস্কৰ নহয় কোনোবাজনে মানে তোমাক নিজৰ সেই ডগৰ নামত ৰাখিছিলে ডজি কইন প্ৰেংক কৰি ফ্লাই মানে ধেমালিকে আৰু হেতু মাল্টি বিলিয়ন ডলাৰতে ভ্যালুয়েশন হৈ গৈছে কিছুমান মানুহ ইলন মাস্ক কিছুমান মানুহৰ কাৰণে কিছুমান মানে এইবিলাক বস্তু চলি আছে আৰু তেওঁলোকে হি লাইকস টু প্লে উইথ দ্য অথৰিটিজ কিন্তু গভৰ্নমেণ্ট অথৰিটিজে আপুনি ইণ্ডিয়ান গভৰ্নমেণ্ট হওক আমেৰিকাৰ ক্লিণ্টনৰ কিছুমান মেছেজ দিছে যে এই ক্ৰিপ্টোবিলাক বন্ধ কৰিব লাগে ক্ৰিপ্টোৰ একো লিগেলাইজ নাই তো প্ৰবাবলি কালি চাগে যোনটো সেশন হ'ব তাত চাগে ক্ৰিপ্টোজৰ ওপৰত মেবি ব্যান হ'ব পাৰে যেটো শীতকালীন অধিৱেশনত হয়তো বহুখিনি সিদ্ধান্ত ল'ব পাৰে ডক্টৰ নিহাৰঞ্জন কলিতা ডাঙৰীয়া আপুনি এইখিনি কথাৰ লগত কেনে ধৰণে সহমত কৰিব আৰু সহমত ইয়াত সহমত বা বিৰুদ্ধে কথা নাহে কিন্তু কথা হ'ল যে কোভিডৰ এই যিটো পৰিৱৰ্তিত আৰ্থিক পৰিস্থিতি তাত হোৱা ঘটনা হ'ল যে আমাৰ আয় বৈষম্য বৃদ্ধি পাইছে অৰ্থাৎ হয় কিছুমান কোম্পানীৰ তেওঁলোকৰ শ্বেয়াৰ ভ্যালু বাঢ়িছে তেওঁলোকৰ আয় বাঢ়িছে কিন্তু তাতে থকা অলপ আগতে যেতে কলো যে আপোনাৰ যদি এই আপোনালোকৰ ষ্টুডিঅ'ৰ সন্মুখত থকা যিটো পদপথৰ দোকান সেই দোকানীকেইখন যদি থাকিব নোৱাৰে সেই দোকানবোৰত যদি বিক্ৰী নাই আমাৰ দৈনিক যিবোৰ আমাৰ টেম্পো চলায় বা মেজিক চলায় সেই গাড়ীবোৰ যদি চলিব নোৱাৰে ওলা উবেৰ যদি বন্ধ হৈ থাকে যে তেনেকুৱা ধৰণৰ সৰু সৰু কথাবোৰৰ বন্ধৰ অৱস্থাই অৰ্থনীতিখনক কেনেদৰে প্ৰভাৱিত কৰিব তো অলপ আগতে যেতিয়া মই গ্ল্যামাৰৰ কথা কৈছিলো মই কৈছিলো যদি আমি আমাৰ ফকাসটো আদানী আম্বানীৰ তাত ৰাখো তেতিয়া হয়তো আমি এখন বেলেগ পৃথিৱীৰ খবৰ পাম কিন্তু আমাৰ ভাৰতৰ দৰে দেশত আমি আবাল বৃদ্ধ বনিতাৰ কথা যেতিয়া ক'বলৈ যাওঁ দৰিদ্ৰ লোকসকলৰ কথা ক'বলৈ যাওঁ কৃষিজীৱী সেই গাঁৱৰ লোকসকলৰ কথা ক'বলৈ যাওঁ তেতিয়া কিন্তু আমাক এটা বিস্তৃত আকৌ বিশ্লেষণৰ প্ৰয়োজন আছে যাৰ উত্তৰ সেন্সেক্সৰ পতন বা উত্থানে দিব নোৱাৰে মই সেইটো কথাটো আসলতে মোৰ মতামত ব্যক্ত কৰিছিলো দ্বিতীয় কথাটো হ'ল যে অলপ আগতে কৈছে যে আমি হতাশ হ'ব নালাগিব আপুনি প্ৰাঞ্জলে কৈছিলা যে আমাক লাগিব এতিয়া যে আমি আসলতে চৰকাৰৰ পৰা বিচাৰো কি এই ক্ষেত্ৰত হয় কোভিডৰ দৰে বা এনেকে শ্বাসজনিত বেমাৰৰ এই যিটো সংক্ৰমণ তাৰ পৰা আমি মুক্তি পাব নোৱাৰো হে আমি একেবাৰে
মানি পেলাই চলিব লাগিব কিন্তু তাৰ কাৰণে কি আছে ভাৰতীয় সংস্কৃতিৰ যিটো যোগা ভাৰতীয় সংস্কৃতিৰ যিটো জীৱন প্ৰণালী আমি গা নোধোৱাকৈ একো খাব নালাগে আমি হাত ভৰি ধুই নোধোৱাকৈ ঘৰলৈ প্ৰৱেশ কৰিব নালাগে আমি পিন্ধা জোতা চেণ্ডেলযোৰ বাহিৰত থৈ পেলাই আমি ঘৰলৈ যাব লাগে এইবোৰ কি আমাৰ সংস্কৃতিত আগৰ পৰাই নাছিল নেকি হেয়া আমি কোভিড আহিলেহে শিকিম নেকি এতিয়া যিবোৰ কোভিড প্ৰটকলৰ কথা কৈ অহা হৈছে আমাৰ ধৰ্মীয় আচাৰ নীতি বা সামাজিক সংস্কৃতিত সেই আটাইবোৰে পৰম্পৰাগতভাৱে শতিকা জুৰি আমি পালন কৰিব আহিবলগীয়া কথা আমাৰ পুথিতে উল্লেখ আছে এটা ঘটনা হ'ল আমি এই অৰ্থনীতিবিদসকলে যিসকলে আমি নেকি সেন্সেক্সক লৈ বেছি প্ৰভাৱিত যিসকলে ইনডেক্সক লৈ প্ৰভাৱিত যিসকলে জিডিপিক লৈ প্ৰভাৱিত আমি কেতিয়াও হেপিনেছ ইনডেক্সৰ ভূটানত যিটো হেপিনেছ ইনডেক্সৰ কথা কোৱা হয় সেই কথাটোতো আমি কেতিয়াও মনোযোগ দিয়া নাই যোৱাবাৰ মোৰ আটাইতকৈ দুখ লগা কথাটো আছিল যেতিয়া নেকি গংগাৰামৰ দৰে এখন মাল্টি ষ্টাৰৰ হস্পিটেল SOS মেছেজ পঠাব লগা হৈছিল যে আমাৰ মাত্ৰ 30 মিনিটৰ কাৰণেহে আৰু অক্সিজেন আছে মই আমাৰ মুকালমুৱাৰ কোনো গাঁও এখনৰ কথা কোৱা নাই ধুবুৰীৰ কোনো এখন চৰকাৰী হস্পিটেলৰ কথা কোৱা নাই ভাৰতৰ দৰে য'ত নেকি বিশ্বৰ এখন মানে ক্ষমতাবান অৰ্থনীতিৰ খুদ ৰাজধানীতে অক্সিজেন প্লেণ্ট নাই আৰু আমি 130 কোটি ভাৰতীয়ই সেই অক্সিজেন প্লেণ্টৰ কথা অনুভৱ কৰা নাই গতিকে আমি দূৰদৰ্শী হোৱাটো বৰ দূৰদৰ্শী আমি মানে মই যিটো অমিক্ৰমণ ওলাইছে যে হয় আমি যেন আগবাঢ়ি যাওঁ এই আমি মানে অতিক্ৰম কৰি অমিক্ৰমণক আমি অতিক্ৰমলৈ পৰিৱৰ্তন কৰিব লাগিব তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম আৰু এই সৰু কথাবোৰত আমি দ্বিতীয় লহৰত দূৰদৰ্শী নাছিলো এতিয়া তৃতীয় লহৰ বা যি কোনোবাই কৈছে চতুৰ্থ লহৰ তৃতীয় লহৰ ইতিমধ্যে পাৰ হৈ যোৱা বুলি কৈছে আমি যি লহৰেই নহওক কিয় আমি তাক হেলাৰঙে পাৰ কৰিব লাগিব যদি দূৰদৰ্শী হওঁ এতিয়াও সময় আছে এতিয়া যদি আমি দূৰদৰ্শী সিদ্ধান্তসমূহ লওঁ চৰকাৰে যদি লয় তেনেহ'লে আৰু কোনো ব্যৱসায় বাণিজ্যত প্ৰভাৱ নপৰে কোনো নিৰাশাজনক ছবিখন নাহে লৈছো বাণিজ্যিক বিৰতি আমি অন্তিম পৰ্যায়ত যাম আলোচনা চলাই থাকিম পুনৰ স্বাগতম জনাইছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ আমি সেই সংখ্যত আহি উপনীত হৈছোঁ আমি অৰ্থনীতিৰ কথা পাতিলোঁ ব্যৱসায়িক দিশৰ কথা পাতিলোঁ চিকিৎসা সম্পৰ্কীয় কথা পাতিলোঁ আৰু যিহেতু আমি কৈ আছোঁ যে ভাইৰলজিৰ পৰিভাষাত নতুন এটা নাম আহিছে কোভিডৰ সেইটো হৈছে B.1.1529 অৰ্থাৎ অমিক্ৰন আৰু সেইখিনি কথা পাতোঁতে আমি বহু ভিতৰলৈ সোমাই গৈছোঁ আৰু বহু নজনা কথাও গম পাইছোঁ আমাৰ বিশেষজ্ঞ চিকিৎসকসকলৰ পৰা আমাৰ বিশেষজ্ঞ অতিথিসকলৰ পৰা মই এবাৰ ডক্টৰ লাহৰী কলিতা ডাঙৰীয়া আৰু ডক্টৰ নিবেদিতা গোস্বামী ডাঙৰীয়া দুয়োগৰাকীৰ কাষলৈ গৈছোঁ আমি সংযোগ কৰিম কথাবোৰ কিন্তু প্ৰথম কথা হ'ল মাজতে আমি অটিজিমৰ কথাটো উত্থাপন কৰিছিলোঁ মই ডক্টৰ লাহৰী কলিতাৰ পৰাই আৰম্ভ কৰিছোঁ শইকীয়া ডাঙৰীয়ানীৰ পৰাই অটিজিমৰ প্ৰসংগটো এতিয়া আকৌ সজোৰে উত্থাপন হৈছে ই মানে কৰোনাৰ এই সিচুৱেশ্যন বা পৰিস্থিতিৰ বাবে অধিক বৃদ্ধি পাইছে নেকি অটিজিমটো একচুৱেলি এজ এ বিহেভিয়াৰেল চেঞ্জ এজ এ হ'ল বিহেভিয়াৰেল চেঞ্জটো হৈছে অফক'ৰ্ছ এইটো অলপ ক'ভিডৰ পৰা অলপ বেলেগ হৈ গ'ল অলপ অটিজিমটো আছে আৰু এইটো এতিয়া বাঢ়িছে বাঢ়াটো ইয়াৰ লগত ঠিক ডাইৰেক্টলি ক'ভিডৰ লগত আমি লিংক নকৰোঁ কিন্তু এটা কথা যে ক'ভিডৰ কাৰণে আমি প্ৰটেকশ্যন ল'ব লাগে কিন্তু অভাৰ প্ৰটেকশ্যন যিটো হৈছে অবচেছিভলি আমি হেণ্ড চেনিটাইজ কৰা বা আমি বেছি নিজকে প্ৰটেক্ট কৰি ৰখাটো সেইটো অবচেছিভলি আমি কৰিব নালাগে এতিয়া প্ৰমাণ হৈছে যে অটিজিমটো হৈছে যে আমাৰ যিটো আমি সদায় আমি হেৰিৰ লগত সহবাস কৰোঁ বেক্টেৰিয়াবিলাক বা ভাইৰাছবিলাকৰ লগত আমাৰ গাত বেক্টেৰিয়া ভাইৰাছৰ যিমান জিন আছে আমাৰ নিজৰ জিনৰ ডাবুল আছে বেছি আছে গতিকে এইখিনিয়ে আমাক বহুত সহায় কৰি আছে বহুতখিনি আমাক বহুত বস্তু সিহঁতে দি আছে আৰু সেইখিনি বস্তু যাতে কেতিয়াও ডেফিচিয়েঞ্চি নহয় সেই আমি যেতিয়া আমাৰ যিখিনি বীজাণু আমাৰ দেহাত আছে যিখিনি আমাক উপকাৰিতা দি আছে সেইখিনিয়ে যাতে কেতিয়াও চাফাৰ নকৰে সেইখিনি যাতে থাকি যায় সেইখিনিও যাতে আমি নাৰিছ কৰি থাকোঁ সেইটো আমি চিন্তা কৰিব লাগে মানে স্বভাৱগত আচৰণবোৰ যেনেধৰণে আমাৰ সলনি হ'ব ধৰিছে সেই কথাটোৰ প্ৰসংগটো আনিছোঁ মই আৰু ভাইৰাছটোৰ কথা মই কওঁ আমি ভাইৰাছটোৰ পিছত খুব দৌৰিছোঁ ভাইৰাছটো আজি এইটো চেঞ্জ হৈছে কালি সিটো চেঞ্জ হৈছে কিন্তু আল্টিমেটলি ডিজিজটো কিহৰ কাৰণে হৈছে ইমিউন ছিষ্টেমটোৰ কাৰণেহে হৈছে গতিকে আমি মানুহক আমি যেনেকৈ ভাইৰাছটো আজি এইটো চেঞ্জ হৈছে সেই তেনেকৈ যিখিনি মানুহ মৰিছে বা যিখিনি মৰ্টেলিটি বাঢ়িছে সেইখিনি ইমিউন ছিষ্টেমটোনো কি বেলেগ সেইটো পিছত আমি কম দৌৰিছোঁ গতিকে মই ভাবোঁ ভাইৰাছটোৰ পিছত দৌৰিছোঁ ঠিকে আছে ভাইৰাছটোৱে নিজৰ কাৰণ সি চেঞ্জ কৰিব কিন্তু ইমিউনিটিটোতো কি চেঞ্জ হৈছে কোনকেইজন মানুহনো মৰ্টেলিটি কোনকেইজন মানুহৰ বাঢ়িছে তেওঁলোকৰ ইমিউন ছিষ্টেমটোতো ইজনৰ লগতনো কি বেলেগ সেইটো এটা পেৰেলালি ষ্টাডি
যেনেকৈ ডক্টৰ লাহিৰীয়ে কৈছে যে আমি ইমিউন ছিষ্টেমৰ ওপৰত ভাবিব লাগে যেতিয়া শিশুটো জন্ম হয় আজিকালি আমি কওঁ যে অকল এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং এইটোতো আমাৰ অতি মানে যুগৰ পৰা এইটো প্ৰকৃতিৰ নিয়ম কিন্তু মাজত এনেকুৱা হৈ গ'ল যে সেই টিনৰ গাখীৰ খুৱাই বটল গাখীৰ খুৱাই কমাৰ্চিয়েল ফুড খুৱাই বেছিকৈ ল'ৰা ছোৱালীবোৰক বেছি খুৱাই শকত হ'লে নুদুকা পুদুকা ল'ৰা ছোৱালীবোৰ ভাল বুলি ভাবে পথাৰত নামিব নিদিয়ে মাটিত খেলিব নিদিয়ে এতিয়া ডায়েবেটিছৰ সংখ্যা বাঢ়ি গৈছে আৰু এতিয়া মৃত্যুৰ যদি ক'ভিডত বেছি হৈছে ডায়েবেটিক ৰোগী বা তেওঁলোকৰ চ' আজিৰ পৰাই যদি আমি ভাবোঁ যে আমাৰ শিশুসকলক এনেকুৱা এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ শিকাওঁ যাতে ডায়েবেটিছ হ'ব নালাগে হ'লেও যাতে একেবাৰে মানে এটা কণ্ট্ৰলত থাকে তেতিয়া ক'ভিডৰ কোনোবা বেলেগ ভায়েক আহিলেও যাতে আমি আজিৰ পৰা 10 বছৰ 20 বছৰ বা 100 বছৰ পিছতো কোনো মহামাৰী অতিমাৰী আমি কণ্ট্ৰল কৰিব পাৰোঁ কাৰণ আমাৰ লাইফষ্টাইল ডিজৰ্ডাৰ যাৰ আছে তেওঁলোকৰহে ক'ভিডৰ পৰা বেছি আক্ৰান্ত হৈছে আমি নিজৰ হস্পিটেলতো দেখা পাইছোঁ যে লাইফষ্টাইল ডিজৰ্ডাৰ এলকহলিজম ডায়েবেটিক বা ধূম্ৰপান অলৰেডি এজমেটিক আছেই আমাৰ যেনেকৈ গ্ল'বেল ৱাৰ্মিং হৈ গৈছে পৃথিৱীখন ধ্বংস হৈ গৈছে এজমা বাঢ়ি গৈছে চ' আমি প্ৰকৃতিলৈ ঘূৰি যাব লাগিব প্ৰকৃতিৰ লগতে জীয়াই থাকিব লাগিব বেক্টেৰিয়া ভাইৰাছৰ লগত বেলেন্স হ'ব লাগিব মানে আমাৰ হেতু কি হৈছে আমি সকলো ফ্লেটত থাকি আজিকালি সেই ঘৰটো ইমবেলেন্স হৈছে কিন্তু এটা বস্তু ভাল হৈছে একদম ইমবেলেন্স হৈছে মানে আপুনি ফ্লেটৰ ভিতৰত এই লাষ্ট গুৱাহাটীতো মেক্সিমাম হেতু হৈছে ন কিমান দিন ঘৰৰ পৰা মানুহে ওলোৱাই নাই অৰ্গানাইজেশ্যন যোনটো কৈ আছে ইনফেকশ্যনটো ঠিক আছে আমিতো টিবি শেষ কৰিব পৰা নাই কিন্তু এতিয়াতো আমাৰ যিবিলাক নন কমিউনিকেবল ডিজিজ চিভিয়ে হওক এতিয়াতো ইয়াং এজত চিভিয়ে হৈ আছে ডায়েবেটিছ হৈ আছে কিন্তু ইনফেকশ্যনটোতো আছেই আমিতো টিবি শেষ কৰিব পৰা নাই তেওঁলোক আছেই তেওঁলোকতো থাকিবই কমাব গৈছো কিন্তু ইটোতো বাঢ়ি গৈছে গৈ বুজিছো মানে মই শেষ কৰিম ডক্টৰ নিহাৰ জগতে এটা কথা মই আচলতে আপোনালোকৰ লগত সংযোগ কৰিব বিচাৰিছিলো যে কোভিডে আমাক নতুন এটা আৰু শব্দ ওলাইছে এছঅপি যে চৰকাৰে এছঅপি কি দিলে আচলতে এছঅপি আমি নিজেই সৃষ্টি কৰিব লাগিব আমি যদি আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰিব নোৱাৰো অৰ্থাৎ ৰাতিপুৱাই উঠা অলপ যোগা কৰা প্ৰকৃতিৰ লগত সহবাস কৰা এই কথাখিনিৰে যদি আমি আমাৰ ইমিউনিটিটো বৃদ্ধি কৰিব নোৱাৰো তেনেহলে চৰকাৰৰ এছঅপিখন এটা মানে এটা কৃত্ৰিম বস্তু হ'ব যিয়ে নেকি আমাক এই ধৰাৰ এই এক গভীৰ সমস্যাৰ পৰা মুক্তি দিব নোৱাৰে গতিকে আমি এছঅপি নিজেই সৃষ্টি কৰি প্ৰকৃতিৰ লগত সহবাস কৰিব লাগিব সেয়া হ'ব আমাৰ নিজৰ জীৱনৰ এছপি বুজি পাইছো আৰু দৰ্শকসকলে হয়তো বহুত সহজেই বোধগম্য কৰিব পাৰিছে সকলোখিনি কথা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো প্ৰত্যেকগৰাকী অতিথিকে আৰু আমিও আশা কৰিছো যাতে কোনো ধৰণৰ আকৌ মহামাৰীৰ সৃষ্টি নহওক ভয়ংকৰ অৱস্থাৰ সৃষ্টি নহওক ভাল দিন সদায় চলি থাকক মানুহৰ আৰু সদায় সকলোৱে নিজৰ সকলো ষ্ট্ৰেছ দূৰ কৰি নিজৰ সকলো চিন্তা দূৰ কৰি নিজৰ কামত ব্ৰতী হৈ থাকক ভালদৰে কাম কৰি যাওক যেনেধৰণে ক'লে নিহাৰঞ্জন কলিতা ডাঙৰীয়াই বা অতিথিসকলে নিজৰ এখন এছঅপি লাগে সেই নিজৰ এখন এছঅপি আপোনালোকে তৈয়াৰ কৰি লওক ধন্যবাদ জনাইছোঁ বিদায় লৈছোঁ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম